हेलो स्टूडेंट्स आनसारी सार एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। आजिर भिडिओटोर जरिए जनाबले लैছোঁ स्कूटी एवार्ड सम्पर्के उच्चतर माध्यमिक चूड़ाন্ত परीक्षा जिসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে সেইসকলৰ কাৰণে এটা খবৰ। ডক্টৰ বাণীকান্ত কাকতি স্কুটি এৱাৰ্ড সম্পৰ্কে আজিৰ ভিডিঅ'ত জনাবলৈ লৈছোঁ। 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ পাছ কৰিছিল বা ছোৱালীবিলাকে 60% বা তাতকৈ অধিক নম্বৰ লাভ কৰিছিল সেইসকলক স্কুটি দিয়া হৈছিল আৰু ল'ৰাবিলাকৰ 75%ৰ ওপৰত মাৰ্ক লাগিছিলে স্কুটি এৱাৰ্ডৰ কাৰণে। কিন্তু 9 ছেপ্টেম্বৰ 2025 তাৰিখত 2025 চনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্কুটি সম্পৰ্কে কি সিদ্ধান্ত লোৱা হৈছে। মেধাবী বিদ্যাৰ্থীলৈ স্কুটাৰ কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80শতাংশতকৈ বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ 2025 চনত 11,250 শিক্ষাৰ্থীয়ে লাভান্বিত হ'ব। অৰ্থাৎ 11,250 জন ছাত্ৰ ছাত্ৰীয়ে 80%ৰ ওপৰত মাৰ্ক পাইছে আৰু সেইসকলকে স্কুটি বা স্কুটাৰ দিয়া হ'ব। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সামত 80%ৰ ওপৰত লাভ কৰা ছাত্ৰ ছাত্ৰীক স্কুটাৰ দিয়া হ'ব। এইবেলি 80%ৰ ওপৰত মাৰ্ক থকা ছাত্ৰ ছাত্ৰীয়েহে স্কুটি লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰী 80%ৰ ওপৰত পাইছে সিহঁতক জনাই দিব।